গুড মৰ্ণিং, সুপ্ৰভাত। ৰাতিপুৱাই শুই উঠি আহি এই খেতিলৈ আহিলোঁ। এখন হাকৈ বিলৰ কিনাৰতে প্ৰায় 20 বিঘামান মাটি হ'ব। আমি খেতি কৰিম বুলি চফা কৰি লৈছোঁ। জলকীয়া পুলি লাগি আছে। এইফালে এনেকৈ কৰি দীঘলকৈ সেইফালে আমাৰ নৈ কিনাৰ নিগমৰ গাঁওখনলৈ অলপ পৰিব, হাকৈ বিলৰ কিনাৰে কিনাৰে। তাৰপাছত জাবৰ চাবৰ জ্বলোৱা হৈছে, জলকীয়া পুলি কেইটামান লগাই থৈ দিয়া হৈছিলে। এইখিনি সময় পোৱা নাই, মই দুলীয়া দিনত বগৰী বাৰী এখন পাতিছোঁ মানে 6 বিঘামানৰ, সেইকাৰণে সময় পোৱা নাই। আৰু ভেন্দি লগাই থৈ দিয়া আছে, এইবিলাক কোৰ মাৰি আছে। দৰাই এটা আছে, কেম্পত মানুহ কেইজনমান আছে। নতুনকৈ বিন পুলি ওলাইছে, মানে এইবিলাক ফ্ৰেঞ্চবিন দেখিছে, ধুনীয়া ধুনীয়াকৈ ফ্ৰেঞ্চবিনৰ পুলি ওলাইছে। শাৰী পাতি পাতিটো লাইনকৈ ওলাইছে। আৰু এইটো ফ্ৰেঞ্চবিন লগোৱা আছে। দাংবডিটো দেখিছেনে আপোনালোকে, এইটো লাইন লাইনকৈ ওলাইছে। তাৰপাছত এইটো ভেন্দি লগোৱা আছে, ইয়াতে দাংবডি অলপ আছে। চাওঁ কেনেকৈ কাহিনীটো। সেইটো দদাই, দদাই লাগি আছ? লাগ ভেন্দিখিনি পোনে ফুটিছে, আকৌ মাৰিব সিহঁতি। সেই পুলিখিনি লগাই আহি আজৰি কৰিহে। এইফালে মঠাইটো আছে কিনাৰতে, মঠাইটো পাৰ হ'লে মোৰ ঘৰটো পাব। ইফালে আছে বুঢ়ীটিংখন। ভেন্দিখিনি ধুনীয়াকৈ ওলাইছে দেই পুলি। তেতিয়াহ'লে বনটো বৰষুণ দিব, বৰষুণ দিব লাগিব। দিব মানে দিয়াব লাগিব আকৌ, বৰষুণ দিয়াব লাগিব জবৰদস্তি। চাউৰা আৰু এইবিলাক দেখিছে, চব জাবৰ ডুম হৈ আছে। যেনেকৈ নীলা যিমান চফা কৰা হৈছে গোটেইডোখৰ ডবলকৈ এইখিনি জ্বলাই দিয়া হ'ব। এইফালে আপোনাৰ বহুত দূৰলৈকে এনেকৈ কৰিলে দেখি নাপাবই। এনেকৈ গোটেই ৰাউণ্ডে এইটো বাউণ্ডেৰী মাৰি দিয়ে। এইখিনি খালি খেতি লগোৱা আছে। ইফালৰ কিনাৰখন হ'ল হাকৈ বিল। আহিব, হাকৈ বিলত লোকেল মাছ, কিনাৰত লোকেল চব্জি, ভেন্দি, দাংবডি, ৰঙালাও চঙালাও। অহা বছৰ ভালকৈ প্লেনিং কৰিম। এইবছৰ দেৰি হ'ল আমি মাটিটো লোৱা, মানে লোৱা। এই মেইন মানুহটো আছে আমাৰ ইয়াত, দদাই বুলি কোৱাটো, হয় চবৰা নিগমৰ 1 নম্বৰ খেতিয়ক। তাৰপাছত এয়া সাফলো সহায় খেতি কৰি থকা হৈছে তাৰমানে এতিয়া। দদাই দুআষাৰ কৈ দিয়া, এটা ভিডিঅ'টো বনাই দিয়া হৈছে। এজন দদাই ৰাতিপুৱাই খৰিৰ কাৰণে এইফালে চক্ক, এইটো নিগমৰ দেই, হয় চবৰা বুলি কয়, বিখ্যাত খেতিয়ক। হাকৈ বিলৰ কিনাৰত 20 বিঘামান খেতি কৰিব লৈছে এতিয়া। এই দদাই নামটো কৈ দিয়া। এই দদাই ৰাতিপুৱাৰ পৰা লাগিয়ে থাকে দেই, গধূলিলৈকে কোষ হৈ গৈছেগৈ, তেওঁ এৰি দিয়া নাই। ডঙৰ পথাৰৰ পৰা আহিছে ন, নামটো কৈ দিয়ক। এইফালে চাওক, এইবোৰ সাফলো সহায় খেতি কৰিছে, এইবোৰে খেতিয়ক। এইবোৰকে দিব লাগে সুবিধা, পকা ঘৰ থকাকেইটা সুবিধা দিলে কিটো হ'ব। তাৰপাছত আজি যামগৈ গুৱাহাটী দেই, গুৱাহাটীৰ পৰা 12 তাৰিখে ঘূৰি আহিম আৰু। তাৰপৰা আকৌ লগ পাম। ইমানতে থৈছোঁ আৰু, বাকীডোখৰ নকওঁ আৰু দেই।